নমস্কাৰ সকলোকে স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টলৈ মই প্ৰীতি প্ৰিয়দৰ্শিনী আৰু আজি এনে এটা কাহিনী আপোনালোকৰ সকলোৰে পৰিচিত এনে এটা কাহিনীৰ আৰৰ এগৰাকী ব্যক্তি যিগৰাকী ব্যক্তিৰ কথা আমি আপোনালোকক কম আজি পাতিম আসলে কিছু এনে কাহিনী থাকে যি প্ৰতিবাৰ শুনিলে কৰবাত নহয় কৰবাত অনুপ্ৰাণিত হোৱা যায় আমি কওঁ আন্দোলনৰ কথা অসমত আন্দোলন নাই বুলি কওঁ কিন্তু এটা আন্দোলন এগৰাকী ব্যক্তি এটা গ্ৰুপ SRD গ্ৰুপ সেইটো হৈছে অৰ্থনৈতিক আন্দোলন গতিকে ইতিমধ্যে আমি আমাৰ যিগৰাকী অতিথিৰ সৈতে আমি সংযুক্ত হৈছো SRD গ্ৰুপৰ সত্তাধিকাৰীৰ সৈতে আমি আছো অনুপম ডেকাৰ সৈতে আছো আপোনাক স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টলৈ সঁচা অৰ্থত অসমীয়াগিৰিৰ এটা উদাহৰণ SRD গ্ৰুপ আমি আন্দোলন বহুত দেখিছো কিন্তু এই যে অৰ্থনৈতিক এটা আন্দোলন আপোনালোকে নেতৃত্ব ললে আৰু খুব সফলভাৱে তাত ইতিমধ্যে আমি দেখিছো আপোনালোক আগুৱাই গৈ আছে আৰু ইতিমধ্যে ইমানবোৰ প্ৰডাক্টস এটা কৈ শেষ নহব ইমানবোৰ প্ৰডাক্টস আপোনালোকে ইতিমধ্যে উৎপাদন কৰিছে খুব ধুনীয়া আমি আসলে ইয়াত আহি মই গম পাইছো যে মই খুব পুৰণি ফেন পেপাৰ বটৰ পেকেজিংটোৰ কথা মই ভাবিছিলো যে পেকেজিংটো কৰে নেকি SRD গ্ৰুপে কিন্তু এডভান্টেজ আসামে আমাক এইখন সুবিধা দিলে যে আমি গম পালো মই যেটো খুব বেছি ভাল পোৱা এটা বস্তু পেপাৰ বটৰো সকলোবোৰ কাম SRD গ্ৰুপৰ ফালৰ পৰা কৰা হয় গতিকে প্ৰথমতে এটা আপোনালৈ প্ৰশ্ন থাকিব এই যে অৰ্থনৈতিক আন্দোলনটো আপোনালোকে নেতৃত্ব লৈছে বা আগুৱাই লৈ গৈ আছে এটা জিয়া উদাহৰণ SRD গ্ৰুপ আমি আৰম্ভণিখিনি কথা পাতিম কিন্তু এডভান্টেজ আসামত এনে ধৰণে আমি দেখিলো আপোনাক অসম গৌৰৱ 2024ৰ আপুনি স্বীকৃতি পাইছে তাৰ লগতে আমি দেখিলো অম্বিকাগিৰি ৰায়চৌধুৰী বঁটাও দিয়া হৈছে গতিকে এই সকলোবোৰ আমি যদি আৱৰি লওঁ তেনেহলে আপোনাৰ পৰা জানিব বিচাৰিম এই যাত্ৰাটোৰ কথা আৰু এডভান্টেজ আসামৰ কথা যে এই পদক্ষেপটোৰ কথা এই প্ৰচেষ্টাটোৰ কথা আপুনি কি শ্ৰুতি তোমাক ধন্যবাদ দিছো প্ৰীতি তোমাৰ নাম প্ৰীতি তোমাক ধন্যবাদ দিছো আৰু নিউজ 18ক গোটেই নিউজ 18ক আমাৰ পিনৰ পৰা SRD গ্ৰুপৰ পৰা আমি সদায় নিউজ 18 চাই খুব ভাল পাওঁ আৰু আমি নিউজ 18ৰ দৰ্শক হয় গতিকে মই বেষ্ট উইচেছ কামনা কৰিছো চবকে এতিয়া আমাৰ যাত্ৰাটো এনেকুৱা আমাৰ যাত্ৰাটো আজি নহয় আমাৰ যাত্ৰাটো আমাৰ দেউতা স্বৰ্গীয় সুনন্দৰাম ডেকাৰ পৰা আৰম্ভ হৈছিলে বহুত কষ্টকৰ যাত্ৰা আছিলে আৰু আজি আহি আমি এটা এইটো ৰূপ লৈছো গতিকে আপুনি যেটো কথা আমাক সুধিলে এতিয়া সেই কথাটোৰ মূলতে হৈছে যে আপুনি কিমান সততাতে আৰু কিমান সততাৰ কষ্ট কৰিব পাৰিব আপোনাৰ ধৈৰ্য কিমান আছে আপুনি কেনেকুৱা কথাবোৰ সহ্য কৰিব পাৰিব আপোনাৰ ঘৰুৱা সমস্যাবিলাকৰ পৰা আপুনি কেনেকৈ বুদ্ধি কৰি উইথ পেচেন্স আপুনি সলভ কৰিব পাৰিব গতিকে অকল ভাল ব্যৱসায় কৰাটোৱে বা ভাল আধুনিক পদ্ধতি লৈ ব্যৱসায় কৰাটোৱে ডাঙৰ কথা নহয় ব্যৱসায়ৰ আঁৰত মানে when আমি বিজনেছ মেনেজমেণ্টৰ কথা কওঁ হাউ ৱেল you are managing your family যদি ফ্যামিলি ম্যানেজমেন্ট যদি ভাল কৰিছে কোনোবাই আৰু সেই গোষ্ঠীটোৱে যদি বিজনেছ কৰিব বিচাৰিছে পাৰিব কোনো অসুবিধা নাথাকে গতিকে আমি বিভিন্ন ঠাইত বিভিন্ন চ্যালেঞ্জেছ পাইছো আৰু গোটেইবোৰ চ্যালেঞ্জেছ জানা পিটি আমাৰ কাৰণে আশীৰ্বাদ হৈ গৈছে আমাৰ এনেকুৱা কেতিয়াবা সময় যায় যে আমি ক'ত ফচি গলো কিয় এই কামটো কৰিলো এই কামটো নকৰা হেতেন ভাল আছিল কোনোদিনও আমি কি কৰোঁ যেতিয়া আমাৰ সমস্যা হয় সমস্যাবোৰ হোৱাৰ লগে লগে আমি সমাধানো পাওঁ গতিকে মই এইটো ক'ব বিচাৰোঁ যে সমস্যা চবৰে থাকিব আৰু প্ৰত্যেকটো কামৰ এটা বেলেগ বিৱৰণ থাকে আৰু এণ্টাৰপ্ৰিনাৰশ্বিপটো এটা এনেকুৱা নহয় যে এটা অদ্ভুত কষ্টকৰ বস্তু তেনেকুৱা নহয় চবে কৰিব পাৰে এতিয়া যেতিয়া আমি আমাৰ দেউতাই যেতিয়া আৰম্ভ কৰিছিলে 1988 চন যদি আমি দেউতাই আৰম্ভ কৰিছিলে এইটো 1931 চনত দেউতাই নিজে মানে পানী মই কৈছো কালি মোৰ বক্তাত মই পানীৱালা বুলি কৈছিলো কিয় পানীৱালা বুলি কৈছিলো কাৰণ কিয় দেউতাই পানী সৰু দোকানত পানী বিক্ৰী কৰিছিল গতিকে পানী বিক্ৰী কৰা মানুহজনক আমি পানীৱালা বুলিয়ে কওঁ আৰু পানীৱালা বুলিয়ে কয় গতিকে পানীৱালা আছিলে গতিকে
সেই পানীৱালাৰ পৰা আজি আমি এইটো পৰ্যায়ে পাইছোঁ বিভিন্ন কষ্টৰ বিনিময় আৰু কষ্ট বুলি কথা নহয় যে ইয়াতে ইণ্টেনশ্যনটো খুব ভাল লাগিব মানে অকল মানি মেকিং ইণ্টেনশ্যন থাকিলে ইউ উইল বি এবল টু গ্ৰ' বাট টেনিয়াৰ উইল বি ভেৰি শ্বৰ্ট খৰকৈ যেতিয়া এটা জখলা বগোৱা হয় তাত বাগৰি পৰাৰো সম্ভাৱনা বেছি থাকে আপুনি যদি মানে জখলাখনত খুব খৰকৈ বাগৰাই যায় আপুনি পৰি যোৱা চান্স থাকে গতিকে আমি ষ্টেপ বাই ষ্টেপ কৰি কৰি আহিছোঁ আজি আমাৰ লগত ধৰক বিদেশী কোম্পানী বহুতকেইটা কাম কৰি আছে যাৰ কাৰণে এডভান্টেজ আছাম টু আপোনাৰ অ'ত খুব সুবিধা হৈ গৈছে যে আজি যদি ডাঙৰ ডাঙৰ ইনভেষ্টাৰ্ছবিলাক আহে যে ইয়াতে কোন কোন কোম্পানী আছে ইতিমধ্যে আমাৰ লগত ব্ৰিটেনিয়াৰ নিচিনা কোম্পানীয়ে কাম কৰি আছে ITCৰ নিচিনা কোম্পানীয়ে আমাৰ লগত কাম কৰি আছে আমাৰ আমেৰিকান কোম্পানী জনছন এণ্ড জনছন আমাৰ লগত কাম কৰি আছে কৰ্নেগ্ৰো X2 পপকৰ্ণ আমেৰিকান কোম্পানী আমাৰ ভাবা নাছিলা ন X2 পপকৰ্ণটো আমি বনাওঁ এইটো খুব ফেভাৰেট হয় গতিকে X2 পপকৰ্ণটো আমি বনাওঁ গতিকে ডাৰ্ক ফেণ্টাচি বিস্কুট চবে খাই ভাল পায় সেইটো আমিয়ে বনাওঁ গতিকে মানে যেতিয়া মানে কি হয় এখন জাগা বা এখন দেশ যদি আগবাঢ়িব বিচাৰিছে চাইনাৰ কেনেকৈ ইমান আগবাঢ়ি গ'ল চাইনা মই এটা সৰু উদাহৰণ দিছোঁ দেই এইটো কথাত কাৰণ চাইনাত যিমান ডাঙৰ ডাঙৰ ব্ৰেণ্ড আছে আডিডাছ এপেল নাইকি চব গৈ পেলাই তাতে মেনুফেকচাৰিং আৰম্ভ কৰি দিলে আৰু সেই বস্তুটোৱে আমি কৰিব চেষ্টা কৰি আছোঁ যেনেকৈ ডাঙৰ ডাঙৰ ব্ৰেণ্ডবিলাক আমি আনো কলাবৰেশ্যনত ভিত্তিত কৰিলে কি হয় আমাৰ টেকন'লজিবিলাক এক্সচেঞ্জ হয় আৰু আমাৰ বজাৰখন কৰিবৰ কাৰণে বজাৰত বিক্ৰী কৰিবৰ কাৰণে খুব সুবিধা হয় গতিকে আমি সেইটোৰ ফালে বহুত জোৰ দি আছোঁ আৰু আগন্তুক দিনত আমি মানে চেষ্টা কৰি আছোঁ যে আমি আৰু কোনবোৰ কোম্পানীৰ লগত আমি কাম কৰিব পাৰোঁ লগতে আমি ভাবিছোঁ যে আমাৰ যিটো ৰিপ'জটো আমাৰ এটা থলুৱা ব্ৰেণ্ড মানুহৰ মুখে মুখে ৰিপ'জৰ ব্ৰেণ্ডটো এতিয়া নামত আছে মানুহে জানে ভাল পায় মানুহে আমাক বহুত স্বীকৃতি দিছে জানা অসমৰ মানুহে বহুত স্বীকৃতি দিছে এই ৰিপ'জ ব্ৰেণ্ডটো লৈ পেলাই মইতো তোমাক এটা ৰিকুৱেষ্ট কৰিম যে তুমি ৰিপ'জৰ একচুৱেলি ফেক্টৰীত গৈ চাবা যে ৰিপ'জ আমি এইবিলাক বনাওঁ কেনেকৈ মেডিচিন বনালে যিখিনি কেয়াৰ লয় আমি ঠিক আমাৰ খাদ্য প্ৰডাক্ট বনালে আমি সেইখিনি কেয়াৰ লওঁ মই একচুৱেলি যেতিয়া মংগলদৈলৈ গৈছিলোঁ বেছি দিন হোৱা নাই এবাৰ যাবলগীয়া হৈছিলে কৰ্মসূত্ৰে তেতিয়া মই ভাবিছিলোঁ যে যদি এবাৰ ফেক্টৰীলৈ যাব পাৰিলোঁ তাত খুব সন্ধিয়া হৈ গ'ল গতিকে মই সন্ধিয়া হোৱাৰ বাবে মই ভাবিলোঁ যে সেইটো সম্ভৱ নহ'ব কিন্তু সকলোবোৰ দেখি সঁচাকৈ আৰু কিছু সময় থাকিবলৈ মন যোৱা হয়তো প্ৰথম উদ্যোগিক অনুষ্ঠান য'ত মোৰ অলপ মন গৈছে যে আৰু কিছু সময় থাকিবলৈ পৰা হ'লে আৰু কিছু জানিবলৈ পৰা হ'লে ক'ৰবাত আৰু অলপ সময় কটাবলৈ মন যোৱা এটা উদ্যোগ কিন্তু বিশেষকৈ ৰিপ'জ বুলি ক'ব লাগিব মই এইকাৰণে মই কওঁ যে তোমালোক হ'ল প্ৰচাৰ মাধ্যমৰ মানুহ গোটেই ভাল কথাখিনি আমি প্ৰচাৰ কৰিব পাৰোঁ থ্ৰু ইউ পিপল গতিকে আমাৰ যিখিনি ল'ৰা ছোৱালী স্কুলত পঢ়ি আছে কলেজত আছে তেওঁলোকৰোতো আশা আছে ন তেওঁলোকৰোতো SRD হ'ব মন আছে নাই নেকি তেওঁলোকৰোতো এনেকুৱা বস্তু বনোৱা চাগে মন আছে গতিকে তোমালোকে যেতিয়া এটা পজিটিভ নিউজ এটা তোমালোকে স্প্ৰেড কৰি দিবা ঠিক তেনেকৈ কি হয় তেওঁলোক আমাৰ তাত আশা কৰে মই অলপ আগতে কৈছিলোঁ যে আমাৰ তাত এনেকুৱা এখন কলেজ নাই এনেকুৱা ইউনিভাৰ্চিটি নাই যোনে আমাৰ লগত টাই আপ নাই আমি গোটেই ল'ৰা ছোৱালীবিলাকক আমি একদম গ্ৰাছৰুট লেভেলৰ পৰা কওঁ মই বিশ্বাস কৰিবা মই যেতিয়া গম পাওঁ যে আজি গুৱাহাটী ইউনিভাৰ্চিটি আহি আছে বা তেজপুৰ ইউনিভাৰ্চিটি আহি আছে বা গুৱাহাটী কমাৰ্চ কলেজ আহি আছে মই কি কৰোঁ সিদিনাখন থাকিব চেষ্টা কৰোঁ কাৰণ কিয় তাতে 100জন ল'ৰা ছোৱালী আহে 70-80জন ল'ৰা ছোৱালী আহে মোৰ কথা শুনি পেলাই যদি তাৰ পৰা 5জনো ওলাই পেলাই অনুপম ডেকা হ'ব পাৰে তো আমাৰ ইকনমিৰ গ্ৰথটোতো ভৱিষ্যতৰ কথা কৈ আছোঁ দেই মই গতিকে আমাৰ এতিয়া ডাঙৰ সমস্যা হৈ গৈছে যে আমাৰ এতিয়া গোটেইখিনি আহি গ'ল ইনফ্ৰাষ্ট্ৰাকচাৰো আহি গ'ল আপোনাৰ দেখিলা যে আমাৰ গোটেই আমাৰ এইখন চৰকাৰে আমাৰ ডক্টৰ হেমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত যিবিলাক পদক্ষেপ লৈছে সেই পদক্ষেপবিলাক কিন্তু ইমান ধেমালি নহয় দিনে ৰাতি কষ্ট কৰি আছে কাৰ কাৰণে কৰি আছে তেওঁ কিবা লৈ যাব নেকি লগত ন কথাটো গতিকে তেওঁ দি যাব গতিকে সেইবিলাক সুবিধাবিলাক আমাৰ ল'ৰা ছোৱালীয়ে পাব আজি ধৰা ৰাস্তাৰ কাম হৈ আছে আজি ইনফ্ৰাষ্ট্ৰাকচাৰৰ মিটিং এখনত আছিলোঁ অলৰেডি নীতিন গাডকাৰীয়ে আজি ঘোষণা কৰিছে আৰু কামবিলাক হৈ আছে তাৰমানে ইমান দিনে
কৈ আছিলে আজি ঘোষণা কৰিছে যে 55,000 crore ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট হ'ব গতিকে এইবিলাকৰ লগত আকৌ উদ্যোগবিলাক কিন্তু জড়িত হৈ আছে কানেক্টিভিটিটো এটা ডাঙৰ ফেক্টৰ যদি ৰাস্তা পদূলি ভাল হয় বা বিভিন্ন ধৰণে আমাৰ অহা যোৱা কৰাৰ সুচল ব্যৱস্থা থাকে তেতিয়া আৰু বেছি উদ্যোগীকৰণৰ প্ৰতি আমি নাই ৰাস্তাবিলাক এই যে ইণ্ডাষ্ট্ৰীবিলাক এই ইনফ্ৰাষ্ট্ৰাকচাৰৰ লগত কিন্তু পেৰেলেলি গ্ৰ' হ'ব লাগিব পেৰেলেলি গ্ৰ' হ'ব গতিকে নেক্সট 5 yearsত আমি চবেই দেখা পাম যে কেনেকুৱা ধৰণৰ ডেভেলপমেণ্ট হৈ আছে এইখনটো খুব ভাইব্ৰেণ্ট হৈছে এইখিনিতে আমি আপোনালোকৰ প্ৰডাক্টখিনিৰ কথা নাপাতিলে ক'ৰবাত আধৰুৱা হ'ব কিছু মুহূৰ্তৰ পূৰ্বে মই যদিও দেখিছিলোঁ আকৌ এবাৰ মই এই পিঠাৰ বটলটোলৈ খুব বেছিকৈ চকু গৈছে আপুনি উল্লেখ কৰিছিলে যে হয়তো ৰাজস্থানৰ বুলি কৈছিল নেকি গুজৰাটৰ মানুহৰ খুব প্ৰিয় খাদ্য অসমীয়া পিঠা আচলতে তেওঁলোকে এই ফেউৰা খুব খাই নহয় মই খুব শুদ্ধকৈ হয়তো খোৱা নাই কিন্তু ফেউৰা কিবা এনেকুৱা তেওঁলোকৰ বস্তু থাকে খুৰখুৰীয়া বস্তুবিলাক হয়তো পিঠাটো তেনেকুৱা পাই কাৰণে ভাল পায় ন তেওঁলোকে তাৰমানে আমি যেতিয়া এয়াৰপৰ্টত কাউণ্টাৰটো কৰিলোঁ এয়াৰপৰ্টত একচুৱেলি কি হয় বহুত এক্সপেঞ্চিভ হয় ভাড়াবিলাক বহুত বেছি এটা সৰু সৰু কাউণ্টাৰত 1.5-2 লাখ টকা ভাড়া দিব লাগে তো আমি ভাবিলোঁ যে আমি মিঠাই বিক্ৰী কৰিতো তাত আমি ভাড়া ওলাব নোৱাৰোঁ গতিকে আমি কি কৰিলোঁ আমাৰ যিটো ৰিপ'জে পিঠা বনাই আছে সেই পিঠাটো আমি তালৈ পঠোৱা আৰম্ভ কৰিলোঁ আৰু তাত যেতিয়া আমি পঠোৱা আৰম্ভ কৰিলোঁ আমি দেখিলোঁ যে মানে এভাৰেজ চেল পিঠা 15,000-20,000 টকা অকল পিঠা বিক্ৰী হয় আৰু সেই পিঠাবোৰ ক'ত যায় আমি এটা ছাৰ্ভে কৰিলোঁ ছাৰ্ভে কৰি দেখিলোঁ মানে মই খুব ট্ৰেভেল কৰোঁ নিজে মই খুব ভাল পাওঁ যেতিয়া ফ্লাইটত যেতিয়া আমি ৰিপ'জৰ পেকেটটো দেখা পাওঁ মই ভাল পাওঁ আপুনি যেনেকৈ ভাল পায় সঁচা কথা ক'বলৈ গ'লে প্ৰত্যেকজন অসমীয়াই ভাল পায় যে ক'ৰবাত ৰেপ'জ আমাৰ থলুৱা এটা ব্ৰেণ্ড ইমান ধুনীয়াকৈ উজলি উঠিছে প্ৰতিটো জেগাতে যেতিয়া পেপাৰ বটৰ এটা বটল দেখা পাওঁ এতিয়াৰ পৰা নিশ্চয় এতিয়া যিহেতু মই গম পালোঁ বা একটো পপকৰ্ণৰ যেতিয়া এটা পেকেট দেখা পাম আমিও ক'ৰবাত আমাৰ বুকুখনো আপোনাৰ দৰেই ফুলি উঠিব আমিও সিমানেই গৌৰৱ অনুভৱ কৰোঁ যিমান আপুনি স্বত্বাধিকাৰী হিচাপে অনুভৱ চাব আহিবা আৰু ভাল পাবা মানে এদিন মানে মই নুহুদি থাকিব নোৱাৰিলোঁ সেই পেচেঞ্জাৰজন মোৰ কাষতে বহিলে দেই আৰু মই দেখিছোঁ ৰিপ'জৰ পেকেটটো লৈ আছে দুজন গিৰিয়েক ঘৈণীয়েকে কৈছে এই চম্ভালকে ৰাখো ঘৈণীয়েকে কৈছে গিৰিয়েকক এই চম্ভালকে ৰাখো এই না টুট যায়গি তেতিয়া মই ফ্লাইটখন উৰাৰ পিছত মই চিনাকি হ'লোঁ আকৌ গম পালোঁ তেওঁলোকে আহমেদাবাদৰ তেওঁলোক তেতিয়া মই ক'লোঁ ছাৰ আপোনাৰ হাতত এটা বস্তু দেখা পালোঁ এই যে কৈছে নাই হেৰি কি কয় মোৰ বৰদানিলৈ ইয়াতে কাম কৰে অইলত মই আহিছিলোঁ আৰু মই প্ৰত্যেকবাৰ এনেকৈ আহি থাকোঁ আৰু মই পিঠাটো লৈ যাওঁ তেওঁ बोले इसमें मतलब क्या ऐसा है कि आपको मतलब आप रिपीट कर देते हो कहते ये अजीब सा ये एकदम प्योर कोकोनट का है और इसमें चीनी नहीं है मैं तो बोला सर चीनी नहीं है तो क्या है बोले वहाँ पे गुड़ है गुड़ তেতিয়া मैं ক'লো আস্তাকে ক'লো আৰু बोले सर हमको बहुत अच्छा लगता है जब मैं ये जो पैकेट किसी के हाथ में मैं देखता हूँ बोले आप टेस्ट किया कि नहीं मैं सुधिले মই বাহিৰৰ বুলি ভাবিছিলে এইটো খুব হাস্যকৰ আপোনাকে আপুনি ছদ্মবেশী হৈ সুধিছে কাৰণে গম পোৱা মোক মানে সুধিছে যে आप ये टेस्ट किया कि नहीं आपको दूं क्या माने खुली बेले মোক দিব বিচাৰিছে तो मैं कहूँ सर नहीं चाहिए आप शायद आपको सुन के अच्छा लगेगा कि ये जो है ना ये हमारा घर में होता है एक घर में बनता है और हमारा भाभी लोग बनाता है ना ये भाभी बनाता है बड़ा भाभी सबसे इसमें ज़्यादा टाइम देते हैं तो बोले आप घर में बनाते हो बोला घर में मेरा एक छोटा सा फैक्ट्री है तो वहाँ पे वो बनाते हैं তেতিয়া ক'লে आप बनाते हो बोला हाँ हम बनाते हैं তেতিয়া বিশ্বাস কৰিব পৰা নাই তেতিয়া তেখেতে মোক ক'লে যে আপুনি মোক পাৰ্চেল কৰি দিব পাৰিব নেকি তেতিয়া মই ক'লো আপুনি মই পাৰ্চেল কৰি দিব পাৰিম কিন্তু আপুনি এই যিটো পেকেজিঙৰ কষ্ট হ'ব ন পাৰ্চেলৰ নহয় আমাক লাগি থাকে আপোনাৰ দৰকাৰ হ'লে মই পেকেজিঙৰ কষ্ট দি দিম কিন্তু আমাক মানে তেওঁলোকে বোলে মানে যোৱা 3বাৰ তেওঁলোক আহিছে 3বাৰত তেওঁলোকে এবাৰত তেওঁলোকে মানে 2,000-3,000 টকা এবাৰত পিঠা কিনি লৈ যায় মানে ইমানে মানে পপুলাৰ হৈছে গুজৰাটত এটা কথা সুধিব লাগিব যেনেকৈ পেপাৰ বোটটো বিভিন্ন স্থানত আউটলেটছ বিলাকত আমি পাওঁ তেনেকৈ এই পিঠা আপোনালোকে বনোৱা পিঠাটোৰ কিবা ডিষ্ট্ৰিবিউশ্যন বেলেগ ৰাজ্যত আছে নেকি আমি ট্ৰাই কৰি আছিলোঁ মোৰ ভতিজা সাগৰ ডেকা এইবাৰ আমাৰ ডুবাইত যিটো ফেয়াৰ হয় এইবাৰ পঠাইছিলোঁ এই ডুবাইত গৈছিলেহি ডুবাইত গৈ পেলাই সি বহুত মানুহৰ তাতে বায়াৰ্ছবিলাকৰ লগত কণ্টেক্ট কৰি আহিছে আৰু তেওঁলোকে খুব এপ্ৰিচিয়েট কৰিছে
এই পিঠাটো ডুবাইত দেই খুব এপ্ৰিচিয়েট কৰিছে কাৰণ ডুবাইখন ইণ্টাৰনেশ্যনেল মাৰ্কেট হয় আমাৰ ইয়াতে এটা সাংঘাতিক ডাঙৰ এটা সমস্যা আছে এই পিঠাটোত এইটো চাগে আমি দূৰ কৰিব পাৰিম এই পিঠাটোত তাৰমানে কি হয় চেল্ফ লাইফটো আমি বৰ বেছি দিব নোৱাৰোঁ আমি চেল্ফ লাইফ বেছি দিব নোৱাৰিলে আমি বেছি দূৰ দূৰণিলৈ পঠাই দিব নোৱাৰোঁ গতিকে এতিয়া আমি এসপ্তাহ 10 দিন এনেকুৱা আমি চেল্ফ লাইফ দিওঁ কিন্তু আমি চেল্ফ লাইফটো যেতিয়া আমি 1 মাহ দিব পাৰিম তাৰপিছত 1.5 মাহ দিব পাৰিম তেতিয়া কিন্তু আমি এইটো মাৰ্কেটখন আমি স্প্ৰেড কৰিব পাৰিম আপোনালোকৰ মিঠাইসমূহত ইতিমধ্যে চেল্ফ লাইফ দি যাতে বেছি দিন ব্যৱহাৰ কৰিব পাৰি তেনেকুৱা ধৰণৰ এটা অলৰেডি কৰিছোঁ এইটো MAP পেকিং বুলি কয় MAP পেকিং বুলি কয় আৰু সেইটো পেকিং কৰিলে আপোনাৰ যিটো 3 দিনৰ চেল্ফ লাইফটো আমি 10 দিন 12 দিনলৈ দি দিব পাৰোঁ আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ